নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি সমগ্ৰ দেশৰ লগতে অসমৰ 4টা সমষ্টিত অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ভোটগ্ৰহণৰ দিনাই পৰাজয় স্বীকাৰ বিজেপিৰ। ৰাজ্যৰ এটা সমষ্টিত বিজেপি পৰাস্ত হ'ব বুলি মুকলি ঘোষণা বিজেপিৰ মন্ত্ৰীৰ। ভোটগ্ৰহণৰ দিনাই পৰাজয় স্বীকাৰ বিজেপিৰ। ধুবুৰীত বিজেপি পৰাস্ত হ'ব বুলি ঘোষণা এগৰাকী বিজেপি মন্ত্ৰীৰ। খোলাখুলিকৈ কৈছোঁ, ধুবুৰীত আমি হাৰিম। পূৰ্বতকৈ ভোট পাব যদিও এইবাৰ পৰাজয় হ'ব বিজেপিৰ। ভোট দি উঠি ধুবুৰী সমষ্টিত পৰাজয় স্বীকাৰ ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। আৰু বাকী 3 সমষ্টিত বিপুল ভোটত জয়ী হ'ব বিজেপি। উল্লেখযোগ্য যে পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো সম্ভাৱ্য জয়ৰ তালিকাত নাছিল ধুবুৰী লোকসভা সমষ্টি। আৰু আজিৰ দিনটোত অৰ্থাৎ ভোটগ্ৰহণৰ দিনটোতেই মুকলিকৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৈছে ধুবুৰীত বিজেপি হাৰিব। পৰৱৰ্তী খবৰ, আজি দেশজুৰি অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু প্ৰতিকূল বতৰৰ মাজতো আশাব্যঞ্জক ভোটদানৰ হাৰ। দিনৰ 1 বজালৈকে কোনটো সমষ্টিত কিমান শতাংশ ভোটদান সম্পন্ন হৈছে চাওঁ আহক। প্ৰতিকূল বতৰত দিব পৰা নাই বাধা। দিনৰ 1 বজালৈকে অসমৰ 4টা লোকসভা সমষ্টিত ভোটগ্ৰহণৰ হাৰ আশাব্যঞ্জক। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ 1 বজালৈকে গুৱাহাটী লোকসভা সমষ্টিত ভোটদান সম্পন্ন হৈছে 42.13%। বৰপেটা লোকসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে 46.83%। সেইদৰে ধুবুৰী লোকসভা সমষ্টিত ভোটদানৰ হাৰ হৈছে 47.73% আৰু কোকৰাঝাৰ লোকসভা সমষ্টিত ভোটদানৰ হাৰ 46.43%। এই তথ্য প্ৰকাশ কৰিছে ভাৰতীয় নিৰ্বাচন আয়োগে। একেদৰে দেশৰ বাকী কেইখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভোটদানৰ হাৰ হৈছে ক্ৰমে বিহাৰত 34.69%, ছত্তীশগড়ত 46.14%, দাদৰা আৰু নগৰ হাউলি আৰু দামান আৰু ডিউত 39.94%, গোৱাত 39.04%, গুজৰাটত 37.83%, কৰ্ণাটকত 41.59%, মধ্যপ্ৰদেশত 44.67%, মহাৰাষ্ট্ৰত 31.55%, উত্তৰ প্ৰদেশত 38.12% আৰু পশ্চিমবংগত 49.27%। পৰৱৰ্তী খবৰ, ভোটগ্ৰহণৰ দিনাই পুনৰ বিস্ফোৰক মন্তব্য পুৰণি বিজেপি নেতাৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতিক এইবাৰ মুকলিকৈ সমালোচনা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপিৰ বিধায়ক অশোক শৰ্মাৰ। অশোক শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এখন অভাৰব্ৰিজ বা পকী ৰাস্তাই দেশৰ উন্নতিৰ কথা নুবুজায়। সেয়েহে জনসাধাৰণে নিজৰ বিবেকেৰে ভোট দিয়ক। ভোটগ্ৰহণৰ দিনাই পুনৰ বিস্ফোৰণ পুৰণি বিজেপি নেতাৰ। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নীতিক এইবাৰ মুকলিকৈ সমালোচনা পুৰণি বিজেপি নেতাৰ। দুদিনত দুবাৰকৈ দল বিৰোধী মন্তব্য প্ৰাক্তন বিজেপিৰ বিধায়ক অশোক শৰ্মাৰ। তেওঁ এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এখন অভাৰব্ৰিজ বা পকী ৰাস্তাই দেশৰ উন্নতিৰ কথা নুবুজায়। ধাৰ কৰি বেছিদিন ঘৰ বা পৰিয়াল চলাব নোৱাৰে। 1000-1500কৈ দৈনিক বৃদ্ধি পাই আছে ধাৰ। ৰাজ্যখন যাতে ধ্বংস নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নৱপ্ৰজন্মই ভোট দিব লাগে বা তাৰ প্ৰতি নৱপ্ৰজন্মই চকু ৰখা উচিত। এই মন্তব্য কৰে নলবাৰী সমষ্টিৰ প্ৰাক্তন বিজেপিৰ বিধায়ক অশোক শৰ্মাই। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, নিৰ্বাচনৰ মাজতে ভোটাৰক ধন বিলাবলৈ গৈ এইবাৰ বিপদত পৰিছে বিজেপিৰ মিত্ৰ দল UPPLৰ কৰ্মী। নিৰ্বাচনৰ আগে ভোটাৰক বিলাবলৈ গৈছিল ধন আৰু সেই সময়তে BPF কৰ্মী আৰু ৰাইজে ধৰি আৰক্ষীক চম্জালে 2 পুৰুষ মহিলাক। এইবাৰ ধন বিলাবলৈ গৈ বিপদত পৰিছে বিজেপিৰ মিত্ৰ দল UPPLৰ কৰ্মী।
নিৰ্বাচনৰ আগে ভোটাৰক বিলাবলৈ গৈছিল ধন। চিৰাঙত UPPLৰ 2 কৰ্মীক ধনসহ ধৰিলে BPF কৰ্মীয়ে। ভোটাৰক ধন বিতৰণ কৰাৰ অভিযোগ দুৱাৰৰ বিৰুদ্ধে। চিডলিৰ গৰুভাষাত ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি। BPF কৰ্মী আৰু ৰাইজে আৰক্ষীক চমজালে 2 পুৰুষ মহিলাক। আৰু আৰক্ষীয়ে দুৱাৰৰ পৰা জব্দ কৰে 37,500 টকা আৰু এখন বাইক। ধৃত বিজয় মুছাহাৰী VDPৰ সম্পাদক আৰু ফ্লৰেন্স ইছলাৰী UPPLৰ সদস্য। পৰৱৰ্তী খবৰ, দেশত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। বিবাহ উপলক্ষে গৈছিল কন্যাকুমাৰীলৈ আৰু সাগৰ পাৰত ফুৰিবলৈ গৈ সাগৰত উটি গ'ল 5 গৰাকী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। দেশত সংঘটিত হৈছে আন এক মৰ্মান্তিক ঘটনা। সাগৰত উটি গ'ল 5 গৰাকীকৈ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। তাৰ ভিতৰত 2 গৰাকী ছাত্ৰীও আছে। সোমবাৰে তামিলনাডুৰ কন্যাকুমাৰী উপকূলত সংঘটিত হয় এই ঘটনা আৰু কেইসপ্তাহমানৰ পিছত তেওঁলোকৰ চিকিৎসাৰ পাঠ্যক্ৰম শেষ হোৱাৰ কথা আছিল আৰু পৰীক্ষাত অৱতীৰ্ণ হ'লেই 5 গৰাকীয়ে ডাক্তৰ হ'লহেঁতেন। এখন বিয়াত কন্যাকুমাৰীলৈ গৈছিল আটাইকেইগৰাকী। এই সন্দৰ্ভত কন্যাকুমাৰী জিলা আৰক্ষী অধীক্ষক সুন্দৰ বাথানমে জনোৱা মতে সোমবাৰে লেমুৰ উপকূলত 5 গৰাকীয়ে গা ধুবলৈ নামিছিল। সাগৰত যোৱাৰ বাবে বিপদৰ আশংকাত ব্ৰীজটো বন্ধ কৰি দিয়া হৈছিল। তেওঁলোকে নাৰিকল গছৰ অৰণ্যৰ মাজেৰে সাগৰৰ পাৰলৈ গৈছিল আৰু তাতে ডুবি গ'ল। তদন্তত জানিব পৰা মতে নিহত শিক্ষাৰ্থী কেইগৰাকী তিৰুচিৰাপল্লীৰ SRM মেডিকেল কলেজৰ ছাত্ৰ। দেওবাৰে মহাবিদ্যালয়ৰ এটা বৃহৎ দলে বিয়া উপলক্ষে কন্যাকুমাৰীলৈ গৈছিল। সোমবাৰে ছাত্ৰ ছাত্ৰীসকলে সৰু সৰু গোটত বিভক্ত হৈ চহৰখন ভ্ৰমণ কৰিবলৈ ওলাই যায়। 5জনীয়া দলটো গৈছিল লেমুৰ বিচলৈ। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে নিহত শিক্ষাৰ্থী কেইগৰাকী হৈছে থাঞ্জাবুৰৰ চাৰুকবি, নেভিল্লীৰ গায়ত্ৰী, কন্যাকুমাৰীৰ সৰ্বদৰ্শিত, ডিণ্ডিগুলৰ প্ৰবীণ শ্যাম আৰু অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ। সেই 5 গৰাকী শিক্ষাৰ্থীৰ সৈতে আৰু 3 গৰাকী ইণ্টাৰ্ণ সাগৰত নামিছিল। তেওঁলোকক উদ্ধাৰ কৰা হৈছে। সেই 3 গৰাকী হ'ল কাৰুণ নেচি, থেনীৰ প্ৰীতি প্ৰিয়ংকা আৰু মাধুৰাইৰ শৰণ্যা। 3 গৰাকীক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বৰ্তমান তেওঁলোকৰ চিকিৎসা অব্যাহত আছে। ইপিনে দেওবাৰে কন্যাকুমাৰীৰ আন এটা বিচত 3 গৰাকী লোক পানীত উটি গৈ মৃত্যু হয়। তেওঁলোক চেন্নাইৰ পৰা গৈছিল। পৰৱৰ্তী খবৰ, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ দিনাই শ লোকে দিলে আজমল গো বেক ধোনী। আজমল বিৰোধী শ্লোগানেৰে কপিল ধুবুৰী। গোলকগঞ্জত একাংশ ৰাইজে বৰ্জন কৰিলে ভোট। ভোটদানৰ দিনাই শ লোকে দিলে আজমল গো বেক ধোনী। গোলকগঞ্জত একাংশ ৰাইজে বৰ্জন কৰিলে ভোট। 59 নং ভোটকেন্দ্ৰত এটাও ভোট নিদিলে ৰাইজে। ধুবুৰী বংগ সীমান্তৱৰ্তী অঞ্চলৰ একাংশ ৰাইজে বৰ্জন কৰিলে ভোট। ভোট বৰ্জনৰ প্ৰতিবাদ ক্ষুব্ধ জনতাৰ। গৰাখহনীয়া ৰোধ আৰু পথ নিৰ্মাণৰ দাবীৰে ৰাইজৰ ভোট বৰ্জন। পৰৱৰ্তী খবৰ, ভোট গ্ৰহণৰ মাজতে বিজেপিয়ে উলংঘা কৰিলে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা। বৰষুণৰ অজুহাত লৈ ভোট কেন্দ্ৰতে স্থাপন কৰিলে বিজেপিৰ বুথ আৰু ভোট কেন্দ্ৰটোৰ বাৰাণ্ডাতে চকী মেজ বহুৱাই বিজেপিৰ শ্লিপ বিতৰণ। ভোট গ্ৰহণৰ মাজতে এইবাৰ নিৰ্বাচনী নীতি উলংঘা কৰাৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে। বৰষুণৰ অজুহাত লৈ ভোট কেন্দ্ৰতে স্থাপন কৰিলে বিজেপিৰ বুথ। ভোট কেন্দ্ৰটোৰ বাৰাণ্ডাতে চকী মেজ বহুৱাই বিজেপিৰ শ্লিপ বিতৰণ। ভোট গ্ৰহণ কক্ষৰ মাত্ৰ 10 মিটাৰ দূৰত বিজেপিয়ে বহুৱালে বুথ। নিয়ম অনুসৰি ভোট কেন্দ্ৰৰ পৰা 200 মিটাৰ দূৰত থাকিব লাগে বুথ। আৰু এই সকলোবোৰ দেখিও প্ৰশাসনক অভিযোগ দিয়া নাছিল পলিং আৰু প্ৰিজাইডিং বিষয়াই। বঙাইগাঁৱৰ ভাকাৰীবিটা মধ্য ইংৰাজী বিদ্যালয়ত এই কাণ্ড সংঘটিত হৈছে আৰু অৱশেষত সাংবাদিকৰ প্ৰশ্নত বুথটো উঠাই নিবলৈ বাধ্য হয় বিজেপিৰ কৰ্মীসকলে। 10 গৰাকী মহিলাৰ নেতৃত্বত এই ভোট কেন্দ্ৰটোত এই আয়োজন কৰা হৈছিল আৰু মহিলা কেইগৰাকীৰ মাজত আছিল বিজেপিৰ ৱাৰ্ড সদস্য।